এইবোৰ নহয়চোন তাত নিভিক কি কৈছা নিভিক কি কৈছা আয়ু 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 কি আয়ু 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 কোন আহিলে ক'ত আছে এইজনী যাম কোৱা ফুফু যাবা তুমি যাবা যাবা মই যাওঁ কম্পিউটাৰটো সুদীপৰ কিনিবলৈ আৰু হয়তো ময়ো কিনিম মই ডিচিশ্যন এটা ভাবি আছোঁ সেইটো আপোনালোক পাছত জনাম আৰু মোৰ যিটো কম্পিউটাৰ আছে বহুতে সুধি আছিল যে কি কম্পিউটাৰ আছে মই কনফিগাৰেশ্যনটো কম মোৰ i3 5th নে 6th জেনেৰেশ্যন আৰু এতিয়া যিটো কিনিবলৈ গৈছে তাত গৈ গম পাব তো কম্পেয়াৰ কৰি মানে চাম যে কাৰটো সোনকালে খোল খায় ফটোশ্বপ বা ইলাষ্ট্ৰেটৰ কাৰ কিমান সময় লাগে i3 মোৰ জেনেৰেশ্যন নে এতিয়া যিটো ল'ব সেইটো অবভিয়াছলি নতুনটো কিমান ফাষ্ট আপোনাক কম্পেৰিজন কৰি দেখুৱাম গতিকে আজি এটা ধামাকা হ'বলৈ গৈ আছে এইবোৰ গোপ্ৰত অকণমান দেখুৱাবলৈ মাইকটো টেষ্ট কৰি আছোঁ ফাইনেলি আহি পালোঁ কম্পিউটাৰ কিনিবলৈ কম্পিউটাৰ দোকান এইফালে আমাৰ মুকুন্দ দা আছে মুকুন্দ দা ফেভৰেট শ্ব' তাৰক মেহতা আৰু পূৰ্বাঞ্চলৰ লাষ্ট ভিডিঅ'টো কি আছিল বাৰু নাচায় তেওঁ এতিয়া কম্পিউটাৰটো আচলতে কিনিবলৈ মই এতিয়া তেওঁ দামবোৰ চাই আছে আৰু তেওঁ মানে এটা বেষ্ট হ'ল যে ফ্লিপকাৰ্ট বা এমেজনতকৈও সস্তাত দিছে এইবিলাক পাৰ্টছ য়েছ নে ন' য়েছ নেটত আপোনালোকে যিটো পাব এতিয়া মই যিবোৰ দেখুৱাম তাতকৈও সস্তা দিছে আৰু এইটো স্পনচৰ্ড নহয় তেওঁ মোৰ নিজৰ দাদা সম্বন্ধীয় আৰু ইয়াত মোৰ বন্ধু আছে টিটোৰ ভিতৰত তো কম্পিউটাৰটো ইতিমধ্যে অলৰেডি লৈ গ'ল তথাপিতো মই আপোনালোকক এই বস্তুবোৰ নিবলৈ থাকি গ'ল এইমাত্ৰ লৈ গুচি গৈছে আচলতে সুদীপৰো কাম আছে ইয়াত মই এতিয়া আপোনাক কি বস্তু লাগিছে আৰু কিমান দাম হৈছে মই ভালদৰে ক'ম আৰু এইটো গেমিং PC বুলি নহয় এইটো সুদীপে নিজৰ গ্ৰাফিক্স ডিজাইনৰ কামত ব্যৱহাৰ কৰিব এইটো মই গেমিঙতো ব্যৱহাৰ কৰিব পাৰিব কি নতুন আছে সকলোবোৰ কৈ আছোঁ এটা এটাকৈ দেখুৱাই আছোঁ মুঠতে ধামাকা এটা হ'ব আৰু ময়ো কিনিম খালি মই যিটো প্ৰচেছৰ ইয়াত দিছে Ryzen 5 হয় এইটো মই 7 ল'ম বুলি ভাবিছোঁ এয়া টিটু আমাৰ হাফলঙৰ ট'ৰত গৈছিলে চিনি পায় ইতিমধ্যে মিষ্টাৰ টিটুৱে হাফলঙত মোক ইমানেই বেয়া পালে বাকী ট'ৰবোৰত লগেই নধৰে কাৰণ য'ত অকণমান দূৰ যাওঁ কেমেৰাটো উলিয়াওঁ অকণমান দূৰ যাওঁ কেমেৰাটো যাওঁ য়েছ নহয় সঁচা কথা কোৱা নাই খোৱা এনেই কৈছোঁ আৰু টিটু তোমাৰ প্ৰফেচনেল এনে আচলতে টিটুৱে বহুত ধুনীয়া কম্পিউটাৰ ফিটিং কৰে আমি কাম ইয়াত চব মানে মই চব কাম ইয়াৰ পৰাই মানে কৰাওঁ বুলি ক'লে মোৰ বেয়া নহ'ব আৰু কাৰণ কেলৈ মোৰ ডেস্কটপটো ইয়াৰ পৰাই কিনা ইয়ে ফিটিং কৰি দিছিলে ইয়ে বনাই দিছে আৰু কথাটো হ'ল মষ্ট ইম্পৰ্টেণ্ট কথা বস্তুবোৰ অনলাইনতকৈ সস্তা মই SSD লগালোঁ দুদিনমান আগত সেইটো অনলাইনতকৈ সস্তা আছিলে ন অনলাইনত 3500 আহিছিলে মোক 3300 নে 3260 টকা তেনেকুৱা মাজতে দি দিছে তাৰপিছত সেইদিনাখন মই VGA কেবুলডাল লৈছোঁ কিমান মিটাৰ লৈছিলোঁ 10 মিটাৰ ন 5 মিটাৰ 5 মিটাৰ লৈছোঁ সেইটো নেটত আছিলে দাম হ'ল 580 আৰু কুৰিয়াৰ চাৰ্জটো আছেই কিন্তু ইয়াত মোক 350 টকাত দিছে য়েছ আৰু দোকানখনৰ নাম হ'ল টেকন' চিটি শিৱসাগৰ অপজিট অফ মৌচাক চুইটছ নিয়াৰ STC টেকন' চিটি মনত ৰাখিব নাম ইয়াত ৰাখনা এতিয়া কি হ'ল এইটো ডেড ঠিক হৈ যাব মাদাৰবোৰ্ড ঠিক হৈ যাব আৰু ইয়াত মাদাৰবোৰ্ডো ঠিক কৰে দেই এটা ৰিপেয়াৰিং কৰিব লাগিব নেকি ৰিপেয়াৰিং মোৰ এটা কম্পিউটাৰটোৰ দাম কিমান হ'ল 60,800 প্ৰচেছৰটো কিমান পৰিছে প্ৰচেছৰটো মই দেখাই দিছোঁ এক ছেকেণ্ড দেখাই দিওঁ আচলতে প্ৰচেছৰটো পৰিছে 28,200 আৰু ৰেমটো পৰিছে 8,400 এইটো 16 GB ৰেম SSD 240 GB লগাইছোঁ 3,700 টকা নহয় SSD 240 লগাইছে ন 240 3,700 মাদাৰবোৰ্ডখন 10,850 10,800 মাদাৰবোৰ্ডখন নেটতকৈ বহুত সস্তাত পাইছে নেটত 12,500 মান হৈ আছে পাৱাৰ ছাপ্লাইটো 3,100 টকা 550 ৱাটৰ 3,100 কেবিনেটটো 3,050 rupees আৰু 1 TB হাৰ্ড ডিস্ক 3,500 টকা 1 TB হাৰ্ড ডিস্ক 3,500 টকা য়েস 60,800 rupees समझ में आ गई हो গতিকে সেয়াই আৰু অকণমান দিব লাগিব ভাল কম্পিউটাৰ ল'বলৈ হ'লে এতিয়া এখন হ'ল আপোনাৰ গেমিং কীবৰ্ড এখন মই খুলি দেখুৱাই আছোঁ এইটো হ'ল এটমৰ 550 কি বুলি কয় পাৱাৰ ছাপ্লাই SMPS আৰু 550M Pro
এইটো হেৰি লগাইছে MSI মাদাৰবোৰ্ড চালিয়া মাদাৰবোৰ্ড লগাইছে আৰু ইয়াত মাদাৰবোৰ্ডখনো এনেকুৱা পইণ্ট আছে মানে উইদাউট গ্ৰাফিক্স কাৰ্ড 3টা মনিটৰ কানেক্ট কৰিব পাৰি এনে নৰ্মেলি মোৰ কম্পিউটাৰটো যিটো তাত উইদাউট গ্ৰাফিক্স কাৰ্ড 2-3টা মনিটৰ লগাব নোৱাৰি আৰু 2-3টা মনিটৰ লগালে খুব ভাল লাগে কাম কৰি এইখন মাদাৰবোৰ্ডত আছে ইনবিল্ড সেইটো কোৱালিটি কোনো টেনশ্যন নাই আৰু এইটো হ'ল Ryzen 5 5600G Ryzen 5 মানে Ryzen 5 মানে এইটো প্ৰচেছৰটো মানে হেৰি আৰু 5600 মডেল আৰু যিটো নতুনকৈ আহিছে যিটো নতুনকৈ অহাৰ অৰ্থ হ'ল তাত গ্ৰাফিক্স কাৰ্ডটো ইনবিল্ড আছে ৰেডিয়ন গ্ৰাফিক্স কাৰ্ড এইটো নতুনকৈ আহিছে একদম ৰিচেণ্ট ন মুকুন্দা এনেই AMD তেনেকৈ গ্ৰাফিক্স কাৰ্ড অহা নাছিলে আৰু লগতে এইটো হ'ল ৰেম এইটো ৰেম লগাইছে এইটো XPG গেম মিক্স এইটো দুখন ৰেম আছে এইটো দেখিছেনে ছেট হয় ন 8GB 16GB তাৰপাছত হ'ল এইটো M2 SSD এতিয়া মাদাৰবোৰ্ডত SSD নৰ্মেল ক'বলৈ গ'লে কি হয় জানে নাই SSD নৰ্মেল আমাৰ হাৰ্ড ডিস্কৰ পৰ্টত লাগি যায় কিন্তু M.2টো বেলেগ ধৰণৰ এইটো নিচিনা দেখিছেনে এই পৰ্টটো নিচিনা আৰু এই বস্তুটো মাদাৰবোৰ্ডখনে ছাপৰ্ট কৰিব লাগিব এই মাদাৰবোৰ্ডখনত M2 পৰ্ট আছে কাৰণে এখন ফিটিং হৈছে আৰু এইটো ছুপাৰ ফাষ্ট নৰ্মেল SSD আপোনাৰ ধৰি লওক 600 MB যিমান হেৰি হয় এইখনত ৰাইটিং স্পীডটো বেছি ফাষ্ট এইখিনি SMPS মাদাৰবোৰ্ড হৈ গ'ল প্ৰচেছৰ হৈ গ'ল ৰেম হৈ গ'ল আৰু হাৰ্ড ডিস্ক নৰ্মেলি 1TB লগাইছে হৈ গ'ল এতিয়া ময়ো ল'ব লাগে এটা কম্পিউটাৰ ডেস্কটপ আৰু মোৰ কম্পিউটাৰটো হ'ল i3 দিটো মোৰ কম্পিউটাৰ কিমান আছিলে i3 কিমান জেনেৰেশ্যন আছিল i3 4th generation no 6th generation i3 তাতো মোৰ ভাল গেম প্লে হৈছে Valorant Fortnite Call of Duty Warzone সেইবোৰ কম্পিউটাৰ গেমত ধুনীয়া ৰান হৈছে গ্ৰাফিক্স কাৰ্ড এখন লাগি থোৱা আছে আৰু ক্লিক কৰিম খুলিব ডিফাৰেন্সটো মই দেখুৱাই দিম আৰু যদি দৰকাৰ হয় টেকন'চিটি শিৱসাগৰ ফেচবুকত মাৰিব আমাৰ টিটু পাই যাব টিটু বনিয়া ফেচবুকত মাৰিব চাৰ্চ কৰিব আহি যাব আৰু কমিশ্যনটো মোক দি যাব থেংক ইউ এয়া আমাক ককাইদেউ ভাল ন কবিতা এটা কওক হা মানে আমি সেইটো কথা সেয়াই ঠিক আছে বাকী ঠিক আছে বাই তেওঁ টেক কেয়াৰ আৰু আহি ন নামটো কি আছিলে বিশ্বজিৎ দত্ত টিটুক মই জাষ্ট এটা কথা সুধিম AMD প্ৰচেছৰ আৰু এওঁ কম্পিউটাৰৰ বেলেগ একেই কাম কৰে AMD আৰু ইণ্টেল ডিফাৰেন্সটো পাইছেনে এতিয়া পাইছোঁ AMD গুড ন গুড আচলতে মামলাটো এনেকুৱা ধৰণৰ মাইকটো আজি বেলেগ এটা ট্ৰাই কৰি চাইছিলোঁ আগতে মাইকৰ প্ৰব্লেম হৈছিলে এতিয়া মাইকটো কাম কৰে নাই চাওঁ তেতিয়া গম পাই যাম প্ৰব্লেমটো ক'ত চাই লওঁ আৰু কথাটো এনেকুৱা ধৰণৰ মোৰ এটা ৱেবছাইট আছিল ৱেবছাইটটোৰ নাম হ'ল assamgyan.com এতিয়াও আছে তাত মই জবৰ কথা দিছিলোঁ কিন্তু জবৰ কথাটো আঁতৰাই দিম এতিয়া আছামিজ ফেক্টছবিলাক মই তাত দিম আছামিজ ফেক্টছ নিউজটো খুব কম দিম কিন্তু আছামিজ ফেক্টছবিলাক মই তাত দিম গতিকে আপোনালোকে চাব আৰু জবৰ কাৰণে বেলেগ এটা ৱেবছাইট ছেপাৰেট কৰিম কাৰণ নামটো চাই জবৰ বস্তুটো মেটচ কৰা নাছিলে বহুত মানে মানুহ আহি আজি ভৰ্তি কৰিছে আজি যে অফিচ বন্ধ আচলতে ছেকেণ্ড ছেটাৰডে আৰু থাৰ্ড ছেটাৰডে বিদ্যুৎ বিভাগ বন্ধ থাকে হাই মম থেংক ইউ আহি পালোহি এতিয়া সুদীপৰ ওচৰলৈ যাওঁ তাৰপিছত আহি পেলাই অকণমান খেলিম তাৰ ভিডিঅ'টো সময় সুদীপ ফটোশ্বপ খোলা টিক 1 টিক 2 টিক 3 টিক 4 টিক 5 5 সেকেন্ড ওপেন হ'ব টিক 1 টিক 2 টিক 3 টিক 4 টিক 4 4 সেকেন্ড ইয়েস কি ধুনীয়া এটা কেবিনেট ফিটিং কৰিছে ইয়া চালিয়া দিছে এইটো লেম্বৰগিনি টাইপৰ দেখোন হা চালিয়া লাগিছে এফালে ইয়াত আছে USB পৰ্ট এটা দুটা তিনিটা আপোনাৰ ৰিষ্টাৰ্টেড বাটন পাৱাৰ বাটন আৰু মাইক এণ্ড অডিঅ' এইফালে ফেন তিনিখন পূৰা RGB নহয় এটা লাইট পূৰা বতাহ মাৰি আছে দেই এইফালে বুজিছা এটা দুখন ফেন এইফালে তিনিখন ফেন আৰু ইয়াতো ফেন চাৰিখন ফেন আৰু এখন প্ৰচেছৰত লাগি আহিছে ন এইটো প্ৰচেছৰ AMD প্ৰচেছৰ আৰু এইটো কেইখন কিমান GB ৰেম 8/16 GB ৰেম ব্ৰেণ্ডটো দেখিছে আপুনি আৰু ধুনীয়াকৈ এখন মাদাৰবোৰ্ডটোৰ লিংকটো
M.2 এইটো হ'ল আপোনাৰ SSD দেই M.2 ডিছ লগাইছে সেইটো ইয়াত তলত আছে এইটো চক এইটো দেখিছেনে আৰু পূৰা ফুল কেবল পাৱাৰ এইটো কি বুলি কয় তলত এইটো SMPSটো আছে আৰু পাৱাৰ কেবলটো পূৰা হেৰিত ৰাখিছে এইটো দিছেনে কেবল মেনেজমেণ্টটো বিৰাট ধুনীয়া হৈছে নীট এণ্ড ক্লিন ইয়াতো হাৰ্ড ডিস্ক লগাব পাৰিব এফালেও লগাব পাৰিব ইয়াত এইটো SSD পৰ্ট আছে কেবিনেটটো বৰ ধুনীয়া CD-ROM ইয়াত এনেকৈ থ'বলৈ এইটো SSD ইয়াত লগাব পাৰিব লিখা আছে SSD বঢ়িয়া লাগিছে আচলতে প্ৰচেছৰটো হৈছে AMD নতুনকৈ এটা আহিছে মই কৈ আছোঁ অলপ পাছত আৰু মাদাৰবৰ্ডখন কি হয় মই কৈ আছোঁ এইটো চাটা পৰ্ট হাৰ্ড ডিস্ক লগোৱা পৰ্ট কেইটা আছে এটা দুটা এফালে তিনিটা আৰু এইটো তিনিটাই পৰ্ট লিখিছোঁ দেখোন তিনিটাই পৰ্ট আছে য়েছ 3 পৰ্টছ আৰু পিছফালে চাওক আৰু মষ্ট ইম্পৰ্টেণ্ট মাদাৰবৰ্ডখন ইমান ধুনীয়া মাদাৰবৰ্ড উইদাউট গ্ৰাফিক্স কাৰ্ড 3টা মনিটৰ লগাব পাৰে এটা এইটো HDMI পৰ্ট VGA পৰ্ট আৰু ডিছপ্লে পৰ্ট 3টা আপোনাৰ মনিটৰ উইদাউট গ্ৰাফিক্স কাৰ্ড লগাব পাৰে USB টাইপ 3.0 আপোনাৰ 4টা পৰ্ট আছে আৰু নৰ্মেল এইফালে 2টা পৰ্ট আছে এইটো লেণ্ড পৰ্ট আছে লাইন ইন অডিঅ' আৰু হেৰি পৰ্ট আছে গ্ৰেট আমাক সেইটো স্পীড লাগে সেইটো স্পীড মোৰতো এনেকৈ মৰাৰ পিছত আগৰ কম্পিউটাৰটো কিমান দেৰি লাগে এইটো ক্লিক কৰাৰ পিছত 2 মিনিট মোৰতো 30 ছেকেণ্ডমান লাগে এইটো গতিকে গম পাইছে ন ধামাকা স্পীড এতিয়া কথাটো হ'ল এইটো সুদীপ এই কাপোৰ বোলে চাফা হোৱা নাই চাফা হৈ পেলাই আহিম বুলি ক'লে যি কি নহওক এতিয়া কেমেৰাটো এনেকুৱা ধৰণৰ কেমেৰা লৈছে কম্পিউটাৰটো এনেকুৱা ধৰণৰ ই তামাম ফূৰ্তি ময়ো ফূৰ্তি আৰু সেইটো দেখি পেলাই মোৰ জোচ আহি গৈছে জোচ ফাইনেলি ভিডিঅ'টো শেষৰ পৰ্যায়ত পাইছোঁহি মই ফটোশ্বপটো খুলিছোঁ স্পীড চাওক i3 প্ৰচেছৰ আকৌ দেই i3 প্ৰচেছৰ টিক 1 টিক 2 বুলি ক'লে একদম ছেকেণ্ডতো হেৰি হৈ যায় এইটো ফটোশ্বপ তো নাও আই এম ক্লিকিং 1 2 3 হ'ব টিক 1 টিক 2 টিক 3 টিক 4 টিক 5 টিক 6 টিক 7 টিক 8 টিক 9 টিক 10 টিক 11 টিক 12 টিক 13 14 15 16 17 18 বেছি ইঞ্চাত দিছে এই কম্পিউটাৰ ওলা গম পাইছেনে কথাটো লাহেকৈ আহিব চাব এইটো আহিছে এইটো অহা তাকোতো কিমান দিছে চাওকচোন টিক 1 টিক 2 টিক 3 টিক 4 টিক 5 টিক 6 টিক 7 টিক 8 টিক 9 টিক 10 টিক 11 টিক 12 13 14 মানে 3 মিনিট 4 মিনিটমান আপোনাৰ লাগিব মোৰ প্ৰচেছৰটো হৈছে i3 প্ৰচেছৰ এইটো আৰু 8GB ৰেম গ্ৰাফিক্স কাৰ্ড লাগি আছে 4GB গ্ৰাফিক্স কাৰ্ড লাগি আছে Windows 10 অৰিজিনেল প্ৰ' লাগি আছে খুলি খোৱা নাই প্ৰ' গতিকে গম পাইছে এইটোৱে আছিল আজিৰ ভিডিঅ' আশা কৰিলোঁ ভাল পালে যদি ভাল পালে লাইক কৰক শ্বেয়াৰ কৰক যদি নতুন ছাবস্ক্ৰাইব কৰক ধন্যবাদ জয়